সাংস্কৃতিক ৰাজধানী যোৰহাটত আচলতে শৰৎ আৰু নাটক এটা মুদ্ৰাৰ দুটা পিঠি। ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ 129 বছৰ গৰকা যোৰহাট থিয়েটাৰৰ শাৰদীয় যি আচলতে নাটকৰ আখৰা তাৰ কিয়ৰাংশ, আৰু এইবাৰ আমি উপস্থিত হৈছোঁ শতবৰ্ষ অতিক্ৰম কৰিবলৈ মাত্ৰ কিছু বছৰ অপেক্ষা কৰা যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজান সন্মিলনত। আৰু তৰাজান সন্মিলনৰ লগতে দুৰ্গা পূজাৰ সমান্তৰালভাৱে নাটকৰ এটা অভিন্ন আচলতে অংশ আছে। আৰু যোৰহাটৰ অন্যতম তৰাজান সন্মিলনৰ ইতিমধ্যে নাটকৰ আখৰা চলি আছে। দুৰ্গা পূজাৰ একাদশীৰ দিনাখন ইয়াতে তৰাজান সন্মিলনৰ প্ৰেক্ষাগৃহত নাটক অনুষ্ঠিত কৰাৰ পৰম্পৰা এতিয়াৰ নহয় বহু যুগৰ। বিভিন্ন ব্যক্তি আমাৰ লগত আছে, আমি তেওঁলোকৰ কথা পাতিম। তাৰ আগতে এটা কথা কৈ লৈছোঁ যে সাংস্কৃতিক ৰাজধানী ক্ষেত্ৰত যোৰহাটৰ লগতে তেজপুৰত আচলতে যেনেধৰণৰ আখৰা চলি আছিল তাৰ কিয়দাংশ এনিভাৰত তৈয়াৰী কৰে প্ৰতিদিনে দেখুৱাইছে। এতিয়া আমি উপস্থিত হৈছোঁ তৰাজান সন্মিলনৰ। প্ৰথমে ভাইটিদা আমাৰ লগত, আমি ভাইটিদাৰ লগত পাতিম। প্ৰশান্তদা আছে, প্ৰশান্তদা যিহেতু অকণমান কনিষ্ঠ ভাইটিদাতকৈ, গতিকে আমি প্ৰথম ভাইটিদা পাতিম। ভাইটিদা, কেনেধৰণৰ প্ৰস্তুতি, নাটক কি আৰু দৰ্শকে এইবাৰ কি ক'ব? এইবাৰ নাটকখন আমাৰ ভালেই হ'ব, সকলোৰে অস্থায়ী মঞ্চতে আমি নাটকবোৰ কৰিবলৈ লৈছোঁ। আমাৰ কমপ্লিট হোৱা নাই আৰু নাটকখন আমাৰ ছ'চিয়েল নাটকে হাৰমাল। নাটকৰ নামটো কিন্তু হাৰমাল। যেতিয়া হাৰমালৰ কথা আহিছে মই প্ৰশান্তদাক সুধিবই লাগিব। মই যিমানখিনি ভিডিঅ' ছবি চাইছোঁ বা চলচ্চিত্ৰ চাইছোঁ, প্ৰশান্তদা প্ৰায় আপুনি হাৰমাল নিচিনাকৈ থাকে। গতিকে এটা সংলাপ আপোনাৰ পৰা জানিব পাৰিম। সংলাপ মানে কি হয়, আমি এতিয়া আখৰাতে ব্যস্ত হৈ আছোঁ। মই আপোনালোকৰ থ্ৰুৱেদি এইটো মই আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ পূজাৰ এখন নাটক চাবলৈ। এখন হাৰমাল অতি সুন্দৰ আমাৰ যোৰহাটৰ জ্যেষ্ঠ সদস্যসকলে কৰিছে। প্ৰায়বিলাক জ্যেষ্ঠ সদস্য আপোনালোকে মুখবোৰ চবৰে মানে চিনি পাব। আৰু পূজাত জেনেৰেলি তেনেকুৱা নাটকেই ভাল লাগে, ক্ৰাউড থকা, আৰু এখন কমেডি নাটক হাৰমাল। মই আপোনালোক সকলোকে সদৌতিকে আমাৰ নাটক উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ একাদশীৰ দিনাখন আৰু বিশেষকৈ আমাৰ এইটো এটা আমাৰ নিৰ্মাণ চলি আছে তৰাজান সন্মিলনটো। আমি ওপৰত ষ্টেজ বনাবলগীয়া অলপ খৰচ হৈছে আমাৰ। আমি টেম্পৰেৰীভাৱে এইটো হেৰি কৰিছোঁ, সেইটোৱে। আৰু এতিয়া আমাৰ ৰিহাৰ্চল চলি আছে, যদি অকণমান কিবা এটা বিচাৰে আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব। নিশ্চয়কৈ মই ডিজেনদাৰ লগত কথা পাতিম। মই এটা ব্যক্তিগত কথা ক'ব বিচাৰিছোঁ। মোৰ মাতৃৰ লগত একেলগে অভিনয় কৰা ডিজেনদা, সম্পৰ্কত ভাগিনেই হ'ম চাগে। কিন্তু ডিজেনদা, এটা কথা, আপুনি ইমান বছৰ অভিনয় কৰিলে, মই এটা কথা আপোনালোকক জানিব বিচাৰোঁ যে পেছাদাৰী অপেছাদাৰী দুখন মঞ্চ আছে। ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰে 1962 চনতে কৈছিল যে অসমত দুখনেই মঞ্চ, এখন পেছাদাৰী, এখন অপেছাদাৰী। অপেছাদাৰী মঞ্চৰ যিখন কলা কুশলী বা শিল্পী, তেওঁলোকৰ অৱস্থাত বৰ্তমান তথ্য বুলি সকলোৱে জানে। চৰকাৰে কি আহ্বান এই মঞ্চৰ? মানে আমাৰ অপেছাদাৰী যিবিলাক আমি নাটক কৰোঁ, আমি খুব কষ্টত নাটক কৰোঁ আমি আচলতে ইয়াত। আৰু আমিতো কষ্টত কৰোঁ, কিন্তু আমি সেই অনুপাতত আমি কোনো একো নাপাওঁ। আমি কোনো মাননি নলওঁ, আমাৰ এইটো এটা মানে কি যে আমাৰ তেজত থকা বুলিয়ে ক'ব লাগিব যে আমি অভিনয় কৰি পেলাই ভাল পাওঁ আৰু আমি অভিনয় কৰি যাওঁ। আৰু আজি প্ৰায় 50 বছৰেই মই অভিনয় কৰি আছোঁ। মই কিবা সৰু অৱস্থাৰ পৰাই মই অভিনয় কৰিছোঁ। মই কৰিছোঁ কেতিয়াৰ পৰা, মই ক্লাছ 4ৰ পৰাই নাটক কৰিছোঁ। মানে প্ৰয়াত যোগেন খাউন ছাৰ, তেখেতেই মোক প্ৰথম মঞ্চত উঠাইছিলে। আমি দিনৰ ভাগত নাটক কৰিছিলোঁ। আৰু তাৰপিছতে এই তৰাজান সন্মিলনটোতো মোৰ একদম নিজৰ এটা অনুষ্ঠান। আৰু এই অনুষ্ঠানটোৰ পৰাই মই প্ৰথম নাটক কৰিবলৈ ওলাই গৈছিলোঁ বাহিৰলৈ। নিশ্চয় মই কথা পাতিম। মই এটা কথা সৰুকৈ সুধিছোঁ যে আপুনি আহ্বান কি জানো অপেছাদাৰী মঞ্চৰ যিখন শিল্পী, তেওঁলোকৰ অৱস্থাটো লৈ চৰকাৰলৈ কোনোবা অনুৰোধ থাকিব? চৰকাৰে আমাক নিয়মত সঁচাকৈ ক'বলৈ গ'লে যে আজি আমি ইমান বছৰে নাটক কৰি আছোঁ, কিন্তু আজি যিটো চৰকাৰে শিল্পী পেঞ্চন দিয়ে, আজি সেই শিল্পী পেঞ্চনটো চৰকাৰে আমাক অকণমান চাব লাগে যে আমি কিমান কষ্টত নাটক কৰি আছোঁ, কিমান কি হেৰি কৰি আছোঁ। আমাৰ অৱস্থাটো চাই পেলাই তেখেতসকলে অকণমান চৰকাৰে যদি আমাক চকু মেলি চায়, তেতিয়াহ'লে আমি সেইটো ফালৰ পৰা অলপ সুখী হ'ম। হয়, হাৰমালৰ পৰিচালক হ'ল আমাৰ আপোনালোকে সকলোৱে জানে যে মঞ্চ জগতৰ এজন ভাল প্ৰতিষ্ঠিত অভিনেতা, যিজনে তাৰমানে আজি বহুত বছৰ ধৰি ভ্ৰাম্যমান নাট্য জগতত তেখেতে অভিনয় কৰিছে।
তেখেতে বোলছবিত অভিনয় কৰিছে, চিৰিয়েলত অভিনয় কৰিছে, সেয়া হৈছে আমাৰ অতি শ্ৰদ্ধাৰ তেখেত হ'ল দিগন্ত বৰুৱা। দিগন্ত বৰুৱাই আমাৰ এই নাটকখনৰ মানে পৰিচালনা কিন্তু যোৰহাটবাসীয়ে দিগন্ত দাক বেলেগ এটা নামে দিছে। সেইটোৱেই আমি দিগন্ত বৰুৱা বুলি মই এতিয়া কৈছোঁ, কিন্তু আমি সদায় ৰন্তুদা আমি তেনেকৈয়ে মাতি থাকোঁ। নিশ্চয় ৰন্তুদা আছে। পুনৰবাৰ কৈছোঁ যে যোৰহাটৰ অন্যতম অপেচাদাৰী মঞ্চৰ এজন জ্যেষ্ঠ নাট্যকৰ্মী ৰন্তুদা আমাৰ লগতে দিগন্ত বৰুৱা আমাৰ লগতে অসমবাসী ৰাইজে আপোনাক হয়তো দিগন্ত বৰুৱা বুলি জানিব, যোৰহাটবাসী নাম সদায় ৰন্তুদা বুলি জানিব। এই নাটকখনত চেলেঞ্জ কি আছিলে? চেলেঞ্জ মানে এই নাটকখন আমি হাস্যমধুৰ এখন নাটক হিচাপে লৈছোঁ। আচলতে ইয়াত বহুত মানে বেয়া কাম কৰাৰ পৰা যে মানুহ ভাললৈ আহিব পাৰে সেই এটা ইয়াত মেছেজ আছে। আমি নাটকখন লৈছোঁ নাট্যকাৰ নগাঁৱৰ প্ৰয়াত দীপ শৰ্মাৰ। আমাৰ এই তৰাজান সন্মিলনৰ জন্ম হোৱা 1927 চনত জন্ম হোৱাৰ পৰা তাৰপিছত প্ৰত্যেক বছৰেই পৰম্পৰা হিচাপে এখন পূজাৰ লগত নাটক হৈ আহিছে। আমি অন্য অনুষ্ঠান কৰোঁ যদিও এই নাটকখন আমি কোনোদিনে আমি মিছ কৰা নাই। মাজতে 4 বছৰমান অকণমান আমাৰ অনুষ্ঠানটো বনোৱাৰ কাৰণে দেৰি হৈ আছিলে। এতিয়া আমি অস্থায়ী মঞ্চ সাজি প্ৰত্যেক বছৰে নাটক কৰি আহিছোঁ আৰু ইয়াৰ স্থানীয় বা যোৰহাটৰ বিভিন্ন শিল্পীক লৈ আমি সদায় নাটক কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এই নাটকখনে মই ভাবিছোঁ মানুহক ৰসৰ যোগান ধৰিব পাৰিব। নিশ্চয় শাৰদীয় বতৰত ৰসৰ আচলতে হাস্যমধুৰ এটা অনুষ্ঠান যোৰহাট তৰাজান পূজা সন্মিলন কৰি আলোকদাক মই মাতি আছিলোঁ। আলোকদাকৰ ওচৰ চুচুক চামকে দূৰত আছিলে। আলোকদা প্ৰথমেই শাৰদীয় শুভেচ্ছা আপোনালোকে জ্ঞাপন কৰিলোঁ। থাকিলে নিশ্চয় আপোনাক চলচ্চিত্ৰত দেখি আছোঁ, চুটি ছবিত দেখি আছোঁ, মঞ্চত বহুত বছৰৰ পিছত সৈতে দেখা পাম। মঞ্চ কৰি আছোঁ, কিন্তু মাজতে অকণমান নাছিলোঁ, কিন্তু এতিয়া আকৌ আহিছোঁ মঞ্চত। আকৌ আহি কৰিবলৈ পাই নিজে খুব আনন্দিত। কাৰণ নাটক আমাৰ তৰাজান সন্মিলনৰ যিখিনি মানুহ আমাৰ সকলোৱে নাটকৰ লগত জড়িত, যোৰহাটৰ সকলো মেক্সিমাম মানুহ তৰাজান সন্মিলনৰ পৰাই ওলোৱা। সেইকাৰণে তৰাজান সন্মিলনৰ নাটকৰ লগত জড়িত বুলি কোৱাটো নিজেই গৌৰৱান্বিত অনুভৱ কৰোঁ। হয়, নিশ্চয়কৈ যোৰহাটৰ শাৰদীয় দুৰ্গা পূজাৰ লগত নাটকৰ এটা মুদ্ৰা দুটা পিঠি। যোৰহাটৰ তৰাজান সন্মিলনেই হওক, যোৰহাট থিয়েটাৰে হওক, সবাই বন্ধা পূজাৰ মন্দিৰে হওক, বৰিগাঁও ধৰ্ম সন্মিলনে হওক বা বালিগাঁও নাট্য মন্দিৰে হওক, সকলোৱে কিন্তু যোৰহাটৰ সাংস্কৃতিক ৰাজধানী সেই মাদকতা আৰু এই সক্ৰিয়তা বজাই ৰাখিছে। কাৰণ তেখেতসকল একো একোজন নাট্যকৰ্মী, যাৰ কোনো পেছাদাৰী মনোভাৱ নাই, কেৱল মাত্ৰ অপেছাদাৰী মনেৰে তেওঁলোকে নাটকক আগুৱাই নিবলৈ চেষ্টা কৰিছে। ৰিজুদা বহুত পিছত লুকাই আছে, আমি দেখি আছোঁ। ৰিজুদাখন মাজলৈ মাতিছোঁ। যোৰহাটৰ অন্যতম জ্যেষ্ঠ কৌতুক অভিনেতা ৰিজুদা আমাৰ লগতে। ৰিজুদা বহুত পিছত লুকাই আছে। ৰিজুদা আচলতে সংবাদ মাধ্যমৰ সন্মুখলৈ আহিবলৈ আপুনি দিগদাৰ পায় নে আপোনাৰ আচল যিটো চৰিত্ৰ আমি দেখুৱাই দিম বুলি ভয় কৰে, মানে কমেডিয়ান চৰিত্ৰ? নহয়, সেইটো নহয়। আমাৰ এবাৰ যিখন নাটক লোৱা হৈছে পূজাৰ বাবে, হৰতাল কি বুলি নাম ক'লে? নহয়, আমাৰ এখন হেৰি আপোনাৰ হাৰমাল। আচ্ছা। নাট্যকাৰ দীপ শৰ্মা নগাঁৱৰ। মই ইয়াত এটা বুঢ়া চৰিত্ৰত অভিনয় কৰিছোঁ। নাই ৰিজুদা, আপুনি যি অভিনয় কৰিছে আমি নুসুধোঁ। আপুনি এটা খুব আপোনাৰ ফেমাছ এটা চৰিত্ৰ আছে যে আপুনি বাংলাদেশী প্ৰব্ৰজনকাৰী মিয়াৰ চৰিত্ৰটো খুব ধুনীয়াকৈ কৰে। এটা সংলাপ কৰিব নেকি আপোনাৰ আগৰ কৌতুক গোষ্ঠীৰ? প্ৰশান্তদা আছে, প্ৰশান্তদাও আছে। গতিকে এটা চৰিত্ৰ সৰুকৈ হাঁহিবৰ কাৰণে, এনি ভাৰতৰ প্ৰত্যেকজন দৰ্শকক শাৰদীয় উত্তৰ হহুৱাবৰ কাৰণে আপুনি যদি এটা চৰিত্ৰ কৰে। নহয়, মই মিয়া চৰিত্ৰ নাই কৰা বাৰু। এটা হহুৱাবৰ কাৰণে কওক। ঠিক আছে, মই এনেই কৈছিলোঁ, এনেই অকণমান কিবা এটা কৈ দিছোঁ। ৰাইজৰ হৈ ৰাইজ সকলোকে আমাৰ নাটকখন চাবলৈ নিমন্ত্ৰণ জনাইছোঁ। উটনিৰ পিছদিনা 13 তাৰিখে একাদশীৰ দিনা মই সৰু কিবা এটা কৈছোঁ দেই। ভগৱানৰ ওচৰত ৰাইজৰ হৈ প্ৰাৰ্থনা জনাইছোঁ। হে মালিনী শ্ৰী দেৱী ৰতি অগ্নিহোত্ৰী ধৰ্মেন্দ্ৰ জিতেন্দ্ৰ আৰু চক্ৰৱতী আমিৰ খান, শ্বাহৰুখ খান আৰু সলমান খান, অমৃতা জিনত ডিম্পল ৱাহিদাৰ মানৱ। ধন্যবাদ। ধন্যবাদ। ৰিজুদাৰ এই সক্ৰিয় বৈশিষ্ট্যই আচলতে যোৰহাটৰ সাংস্কৃতিক জগতৰ আন এক চানেকি বুলি ক'ব লাগিব। আমি অলপ তৰাজান সন্মিলনৰ যিসকল বিষয়ববী আছে তেওঁলোকৰ ওচৰত যাবলৈ চেষ্টা কৰিম। কাৰণ শাৰদীয় দুৰ্গা পূজাৰ লগত তৰাজান সন্মিলন এটা মধুৰ সম্পৰ্ক আছে, শৰতৰ এটা মধুৰ সম্পৰ্ক আছে। দেৱজিৎ বৰুৱা আমাৰ লগত আমি প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এনিভাৰ বিশেষৰ এই কাৰ্যসূচীলৈ।
যে দুৰ্গা পূজা আৰু তৰাজান সন্মিলনৰ নাটকৰ এটা মধুৰ সংস্পৰ্শত সংস্কৃত হৈ আছে। এইবাৰ কেনেধৰণৰ আপোনালোকৰ আয়োজন কি পাব ৰাইজে নাট্যমন্দিৰে? সৰ্বপ্ৰথমেই আপোনালোকৰ জনপ্ৰিয় চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহ্যমণ্ডিত এই তৰাজান সন্মিলন, তৰাজান সন্মিলনৰ আমাৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত অন্য সংস্কৃতি প্ৰধান অঞ্চল এই তৰাজান। গতিকে দুৰ্গা পূজা বুলি ক'লেই নাটক, তৰাজান সন্মিলনৰ শাৰদীয় দুৰ্গা পূজাৰ লগত এই নাটকৰ এটা অতীতৰ পৰা সম্বন্ধ আছে। আমাৰ সেইসকল নমস্য শিল্পীলৈ আমি শ্ৰদ্ধা সহকাৰে এই বছৰো আপোনালোকে ইতিমধ্যেই আমাৰ সাংস্কৃতিক বিভাগৰ এটা সাক্ষাৎ ল'লে। অপেচাদাৰী হিচাপে সংস্কৃতিক ভাল পোৱা আমাৰ নাট্যকৰ্মীসকলে এই বছৰো শাৰদীয় দুৰ্গা পূজাত পৰম্পৰাগতভাৱে একাদশীৰ নাট্য সন্ধিয়া অনুষ্ঠিত কৰিবলৈ লৈছে। সেই বিষয়ে আপোনালোকে বিতংকৈ জানিব পাৰিছে। এতিয়াও আমাৰ এই তৰাজান সন্মিলনত ১৭ বৰ্ষ গৰকিবলৈ মাজত মাথো এটা বছৰ ২৫ চনটো যোৱাৰ লগে লগে আমি ২৬ত ১৭ বৰ্ষ আৰম্ভণি বৰ্ষ হিচাপে উদযাপন কৰিবলৈ ল'ম। আৰু আমাৰ ১৭ বৰ্ষ বুলি ক'লে আমি আনুষ্ঠানিকতাৰে ১৭ বৰ্ষত গৰকিম, কিন্তু ১৯২৭ চনক আমি প্ৰতিষ্ঠা দিৱস হিচাপে লৈ সেই অংকৰে আমি ১৭ বৰ্ষলৈ গৈছোঁ। কিন্তু আমি অনানুষ্ঠানিকভাৱে এই তৰাজান অঞ্চলত শাৰদীয় দুৰ্গা পূজা, যি যোৰহাটৰ অন্য আধ্যাত্মিক পূজা অনুষ্ঠানবিলাকৰ দৰেই আমাৰ এটা জনামতে জনশ্ৰুতি মতে ১৯১৮ চনৰ পৰাই এই অঞ্চলত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে। গতিকে আমাৰ সেই হিচাপত আমি ১৭ বৰ্ষ পূজাই কেতিয়াবাই অতিক্ৰম কৰিম। নিশ্চয় হয়, কিন্তু আমি ১৯২৭ চনত যিহেতু প্ৰতিষ্ঠা হ'লোঁ, ১৯২৭ চন আনুষ্ঠানিকতা, সেই হিচাপত আমি ১৭ বৰ্ষ অভিমুখে গৈ আছোঁ। গতিকে আমাৰ ইতিমধ্যে আপোনালোকে আমাৰ সাংস্কৃতিক শাখাৰ জৰিয়তে এইবাৰ হ'বলগীয়া নাটকৰ আমাৰ যিখিনি অপেচাদাৰী শিল্পী সেইসকলৰো সাক্ষাৎ ল'লে। আমি আশা কৰিছোঁ যে এখন হাস্যমধুৰ নাটকে হয়তো লৈছে নেকি এইবাৰো হয়। গতিকে নাটক আমি আশা কৰিছোঁ যে এখন এই নাটকখন ভাল নাটক। দেৱজ্যোতি চুটিকৰ আমাৰ লগত আছে, যোৰহাট তৰাজান সন্মিলনৰ পূজা শাখাৰ হয়তো সম্পাদক যদি ভুল হোৱা নাই। পূজা আৰু নাটক তৰাজান সন্মিলনৰ এটা মুদ্ৰা দুটা পিঠি। এইবাৰ আয়োজনক লৈ পেলাই আপোনালোকে কেনেদৰে সহায় কৰিছে সাংস্কৃতিক বিভাগক? হয় হয়, আপোনালোক আহিছে। আমাৰ আজি নাটকখনৰ ওপৰত আপোনালোকে এটা সুন্দৰকৈ বক্তব্য সকলোকে ৰাখিছে। শাৰদীয় দুৰ্গা পূজাৰ লগত তৰাজান সন্মিলনৰ এটা সম্বন্ধ ওতঃপ্ৰোতভাৱে আছে নাটকৰ যোগেদি। অতীজৰ পৰাই আমি দেখিছোঁ। আজি আপুনি এই ষ্ট্ৰাকচাৰ যিটো দেখিছে, এই ষ্ট্ৰাকচাৰটো এতিয়া মডাৰ্ণ ষ্ট্ৰাকচাৰলৈ গুচিলোঁ। কিন্তু আজিৰ পৰা যদি ৪০, ৪২, ৪৫ বছৰ আগলৈ গুচি যায়, তেতিয়া ইয়াত এটা ষ্টেজ আছিলে, ষ্টেজৰ তলত আমাৰ এটা পুখুৰী আছিলে, পুখুৰী সদৃশ আছিলে। আৰু আমি এতিয়া যদি মই অতীতলৈ গুচি যাওঁ, যদি ৰোমন্থন কৰোঁ, তেতিয়া বিশেষ ৰোমন্থন কৰিব নালাগে। নাই, মই কৈছোঁ কি আমিও নাটক অভিনয়ৰ মানুহ। গতিকে আমাৰ অমৰ বৰুৱা আছিলে, সেয়া আছিলে, নন্দেশ্বৰ বৰুৱা আছিলে, আমি তেখেতসকলৰ পৰা শিক্ষা পোৱা। গতিকে আমি ইয়াতেই নাটক শিকিছিলোঁ। আৰু এই শাৰদীয় দুৰ্গা পূজাৰ লগত আমাৰ নাটকৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো অতীজৰ। আৰু এইবাৰো ৰাইজে ভাল পাব। আহক সকলোৱে চাবলৈ। এখন আমাৰ ভাৰমাল, এখন হাস্যমধুৰ নাটক। গতিকে এই সম্বন্ধটো সদায় থাকিব আৰু অতীতেও আমাক বা ভৱিষ্যতে লৈ থাকিব। নিশ্চয়কৈ ইতিমধ্যে আমাৰ অনুষ্ঠান প্ৰায় শেষ কৰিবলৈ আছে। দুই এজন শিল্পী আৰু আছিলে, আমি তেওঁলোকৰ কথা পাতিবলৈ চেষ্টা কৰিম। আৰু দুই এগৰাকী শিল্পী আমাৰ মাজত আছিলে। মই পুনৰ ভাইটিদাৰ ওচৰত যাম। এটা অনুষ্ঠান শেষ কৰিবলৈ হৈছে। ভাইটিদা, আপোনাৰ এটা সংলাপ, হাৰ মালত আপোনাৰ এটা সংলাপ যদি আপুনি ক'ব পাৰে। হাৰ মালৰ এটা সংলাপ যদি আপোনালোকৰ এইখন নাটকৰ এটা সংলাপ আপুনি শেষত শুনিব বিচাৰে। স্ক্ৰিপ্টখন লাগিব নেকি? স্ক্ৰিপ্টখন চাই পেলাই ৰন্দাৰ স্ক্ৰিপ্টখন যদি আছে এবাৰ দিয়ক। আমাৰ ৰন্দাই কৈ দিলে হ'ব, মই কৈ দিম। নিশ্চয় কৈ মাৰ বাপেৰেও তোৰ ভাল নাম ৰাখিলে পখিলি। হা, ঘৰলৈ ব'ল, আজি তোৰ মই পাখি ভাঙিম। নিশ্চয়কৈ এয়াই আছিল এনিভাৰ 24ৰ শাৰদীয় বিশেষ। যোৰহাটৰ 100 বৰ্ষ গৰকা 129 বছৰীয়া যোৰহাট থিয়েটাৰ হলৰ পাছত আমি উপস্থিত হৈছিলোঁ 100 বৰ্ষ গৰিবলৈ মাত্ৰ এটা বছৰ থকা তৰাজান সন্মিলনৰ এই অনুষ্ঠানত। কাৰণ শৰৎ আৰু নাটক যোৰহাটৰ সাংস্কৃতিক ৰাজধানীৰ এটা মুদ্ৰাৰ দুটা পিঠি। দুখনকৈ অনুষ্ঠান দেখুৱাৰ পাছত এনিভাৰৰ বিশেষত আমি লৈ যাম যোৰহাটৰ আন এক সাংস্কৃতিক অনুষ্ঠানলৈ, য'ত হ'ব শাৰদীয় দুৰ্গা পূজাৰ লগতে নাটকৰ এক মহা সংগ্ৰাম। যোৰহাটৰ পৰা
কেমেৰা পাৰ্চন ৰাজীৱৰ সহযোগত অংকন জ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।